আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। ইয়াত বিশেষকৈ যিসকলে BA BSc BCom বিভিন্ন ধৰণৰ পৰীক্ষা আপোনালোকে দিছিলে তাৰে কিছু কথা ইয়াত ক'ব বিচাৰিছোঁ। বিশেষকৈ যিসকলে BA BSc BComৰ পৰীক্ষা দিছিল তেওঁলোকৰ ওপৰতে আচলতে এটা নটিচ আহিছে আৰু যিখন নটিচৰ ওপৰত ইয়াত আলোচনা কৰিম বুলি আপোনালোকৰ লগত ভাবিছোঁ। সকলোকে প্ৰথমতে সকলোকে বিহুৰ ওলগ জনালোঁ আৰু ইয়াত আজি যিটো নটিচ সাধাৰণতে আহিছে সেয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা অফিচিয়েল যিটো নটিচ বিশেষকৈ আহিছে সেয়া হৈছে ৰিজাল্টৰ ওপৰত আৰু বিশেষকৈ আপোনালোকৰ দিয়া আছে ৰিজাল্ট অফ ফাৰ্ষ্ট সেমিষ্টাৰ BA এক্সামিনেশ্যন CBCS হেল্ড ইন নৱেম্বৰ 24 এইটো এটা আহিছিলে আৰু এটা হৈছে BSc এক্সামিনেশ্যনৰ ফাৰ্ষ্ট সেমিষ্টাৰ যিসকল হয় তেওঁলোকৰো ৰিজাল্টৰ যি নটিফিকেশ্যন ইতিমধ্যে আহিলে আপোনালোকৰ ৰিজাল্ট পাব্লিছড হ'ল আৰু কেতিয়া কি কথা কোন কেনেকৈ আপোনালোকে ডাউনলোড কৰিব সেইখিনি আপোনালোকৰ লগত ইয়াত শ্বেয়াৰ কৰি দিম। সো যিসকলে BA আৰু BSc হয় আৰু যিসকলে BA BSc BComৰ হয় আৰু CBCSৰ আণ্ডাৰ যিসকল হয় তেওঁলোকৰ ৰিজাল্ট আহিছে। আপোনালোকক মই যদি দেখাই দিওঁ ইয়াত ৰিজাল্ট অফ ফাৰ্ষ্ট সেমিষ্টাৰ BA এক্সামিনেশ্যন CBCS হেল্ড ইন নৱেম্বৰ বুলি যিটো দিয়া আছে তাতে মই যদি ক্লিক কৰোঁ তেতিয়াহ'লে ইয়াত দেখিছে আপোনালোকে যদি আপোনালোকে ৰিজাল্টখন ডাইৰেক্ট চাব বিচাৰিছে তেতিয়াহ'লে ইয়াতে আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহি আপোনালোকে এটা ৰিজাল্টৰ পাৰ্টটোত গ'লে আপোনালোকে গম পাই যাব আৰু ডাউনলোড কৰিবৰ কাৰণে ইয়াত ডাউনলোড ৰিজাল্ট বুলি এটা পাৰ্ট আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰে বা আপোনালোকে যদি গ্ৰেড শ্বীট চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে দুটা ৱেবছাইট ইয়াত প্ৰভাইড কৰিছে। এটা হৈছে www.results.shiksha এইটো হৈছে এটা ৱেবছাইট আৰু দ্বিতীয় হৈছে dibruexam.in এইটো এটা অন্য এটা ৱেবছাইট। সো টোটেল দুটা ৱেবছাইট আপোনালোকক মুকলি কৰিছে গ্ৰেড শ্বীটৰ কাৰণে আৰু ইটো হৈছে আপোনালোকৰ যেটো যদি ৰিজাল্টটো গোটেই ৰিজাল্টখিনি আপোনালোকক লাগে তেতিয়াহ'লে হেতু ডাউনলোড ৰিজাল্টত ক্লিক কৰিলে আপোনালোকে পাই যাব। সো এই দুটা বস্তু আপোনালোকৰ আহিলে এতিয়া আপোনালোকৰ হয়তো কনফিউজন হৈছে যে যিসকলে BA BSc BCom CBCSৰ হয় অৰ্থাৎ প্ৰায়বিলাকটো সকলটো CBCSৰ ভিতৰতে হয় গতিকে ইয়াত কোন সকলৰ সাধাৰণতে আহিছে আপোনালোকক মই জনাওঁ যে যিসকল NEPৰ হয় তেওঁলোকৰ কিন্তু ৰিজাল্ট নাই দিয়া। যিসকল NEPৰ নহয় যিসকল আগৰ সিস্টেমত যিসকল আছিল অৰ্থাৎ CBCSৰ সিস্টেমত যিসকল আছিল তেওঁলোকৰ হে ৰিজাল্ট ইয়াত আহিছে আৰু আপোনালোকে হে ৰিজাল্ট চাব পাৰিব। চাবৰ বাবে আপোনালোককটো মই ইতিমধ্যেই ক'লোৱেই কোনকেইটা ৱেবছাইট মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত BSc সকলো চাব পাৰে আৰু যিসকল BA হয় তেওঁলোকো আচলতে চাব পাৰে যিহেতু দুইসকলৰ বাবে আপোনালোকৰ ৰিজাল্টবিলাক মুকলি কৰিছে আপোনালোকক দিছে গতিকে এই দুইসকলে চাব পাৰে। সো ইয়াত dibruexam.in ত আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে তো আপোনালোকৰ ওচৰত ইয়াত গ্ৰেড শ্বীট ডাউনলোড বুলি দিটো আহিছে আপোনালোকে আগতে হয়তো এনেকৈ ডাউনলোড কৰিছে আৰু হয়তো জানে আপোনালোকে। সো ইয়াত আপোনালোকে আহিব গ্ৰেড শ্বীট ডাউনলোডত আৰু ডাউনলোডত যোৱাৰ লগে লগে আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এটা পেজ খোল খাই যাব। ইয়াত দিছ সাইড বি ৰিচড এনেকৈ বুলি দিছে আহি যাব আপোনালোকে এনেকৈ একাডেমিক ইয়াৰটোত মাৰি দিব আপোনালোকে ক্লিক 24-25 তাৰপিছত প্ৰগ্ৰামত ক্লিক কৰিব UG তাৰপিছত সেশন আপোনালোকে উইন্টাৰ 24 লিখিব এক্সাম নেম BA ফাৰ্ষ্ট সেম হয় যদি BA BCom আচলতে BSc তিনিসকলৰ কাৰণে আহিছে অলৰেডি গতিকে BA লিখি দিব তাৰপিছত ৰেজিষ্ট্ৰেচন নম্বৰ দিব সাবমিট কৰিব অটোমেটিক্যালি আপোনালোকৰ ৰিজাল্ট যিখন আপোনালোকৰ ৰিজাল্ট শ্বীটখন সেইখন আপোনালোকৰ ওচৰত আহি যাব ক'ত কিমান পাইছে কি নাই পোৱা গোটেইখিনি কথা আপোনালোকে গম পাই যাব। সো এইটো হৈছে আপোনালোকৰ BA সকলৰ কাৰণে আৰু BSc সকলৰ কাৰণে ঠিক একেটাই আপোনালোকে ইয়াতে আপোনালোকে পাব আৰু ইয়াতে আপোনালোকে ক্লিক কৰিব পাৰে। আৰু এটা কথা জনাওঁ বিশেষকৈ আপোনালোকৰ যিসকল ফাৰ্ষ্ট সেমিষ্টাৰ হয় অৰ্থাৎ BA বা BSc বা BCom ফাৰ্ষ্ট সেমিষ্টাৰ আৰু CBCS মনত ৰাখিব CBCS NEP যিসকল হয় তেওঁলোকৰ ৰিজাল্ট নাই দিয়া NEP যিসকল নহয় অৰ্থাৎ আগৰ যিসকল আছিল তেওঁলোকৰ ৰিজাল্টবিলাক আহিছে অৰ্থাৎ বেকৰ সম্ভৱত ৰিজাল্ট এইটো হয় সম্ভৱ নহয় আচলতে এইটো আপোনালোকৰ বেকৰ ৰিজাল্ট হয় CBCSৰ। সো আজি এইখিনি কথা জনালোঁ আশা কৰিলোঁ আপোনালোকে কথাখিনি ভাল পালে। সো যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ আপোনালোকক ইম্পৰ্টেণ্ট যিবিলাক ইনফৰমেশ্যন সেই ইনফৰমেশ্যনবিলাক এই চেনেলটোত আপোনালোকে পাবলৈ সক্ষম হ'ব। সো আজিলৈ এইখিনি কথা জনাই ভিডিঅ'ৰ বিদায় মাগিছোঁ।